নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটো অতি গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব অনলাইন কৰোতে যদি আপুনি অলপলৈ ভুল কৰে তেনে ক্ষেত্ৰত আপোনাৰ এডমিশনটো ৰিজেক্ট হ'ব পাৰে আৰু বহুতে খুদি আছিল যে ইনকাম সাৰ্টিফিকেটৰ ঠাইত মোৰ বেলেগ দিলে হ'ব নেকি ৰেশন কাৰ্ড দিলে হ'ব নেকি বা ইনকাম এপ্লাই কৰা ৰিসিপ্টটো দিলে হ'ব নেকি সেই সকলো তথ্য দিবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই দেখুৱাই দিম আপোনালোকে কিদৰে 3-4খন কলেজত অনলাইন এডমিশন ল'ব পাৰিব কিদৰে অনলাইন কৰিব পাৰিব A to Z গুটে ডিটেইলছখিনি দেখুৱাই দিম আৰম্ভণিৰ পৰা আপোনালোকে শেষলৈকে চাই থাকিব যদি ভিডিঅ'টো চাই অলপ উপকৃত হয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমতে মই আপোনালোকক নোটিছখন দেখুৱাই লৈছো বৰ্তমানলৈকে ডেট এক্সটেন্ড নাই কৰা বহুতে কৈ আছে যে ডেট আগবঢ়াই দিব ডেট বঢ়াই দিব কিন্তু এতিয়ালৈকে বঢ়াই দিয়া নাই পাছত যদি বঢ়াই দিয়া নাজানো আজি আপোনালোকৰ 22 তাৰিখ হ'ল 24 তাৰিখ আপোনালোকৰ লাষ্ট ডেট অনলাইন এপ্লাই কৰা লাষ্ট ডেট যি সকলে কৰা নাই সোনকালে দৰ্পণ ৱেবসাইটত অনলাইনটো কৰক কিদৰে কৰিব লাগিব নেক্সট মই দেখুৱাই দিম এতিয়াই তাৰ পাছত আপোনালোকৰ 25 আৰু 26 তাৰিখে মেৰিট লিষ্টসমূহ প্ৰিপেয়াৰ কৰা হ'ব কলেজৰ তৰফৰ পৰা 27 তাৰিখে আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব ঠিক আছে বহুতে কৈছে যে এনেকৈ অনলাইন কৰিলো হৈ গ'ল এডমিশন হৈ গ'ল তেনেকুৱা কথা নহয় আপোনালোকে হেতু কথা মনত ৰাখিব পাছত আপোনালোকে একসেপ্ট কৰিব লাগিব একসেপ্ট কৰা টাইমটো দিছে 27 তাৰিখৰ পৰা 29 তাৰিখৰ ভিতৰত আপোনালোকে লগইন কৰি একসেপ্ট কৰিব লাগিব কোড একসেপ্ট কৰিব লাগিব কেনেকৈ কি কৰিব লাগিব সেইখিনিৰ ওপৰত মই পৰৱৰ্তী সময়ত ভিডিঅ' বনাই দি দিম তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে ভিডিঅ' দিয়াৰ লগালগ আপোনালোকে নটিফিকেশনখিনি লাভ কৰে অনলাইন কৰিবৰ বাবে ষ্টুডেন্ট এডমিশন অপশনটোত আপোনালোকে ক্লিক কৰিব যদি মোবাইলত কৰি আছে দৰ্পণ ৱেবসাইটটো ওপেন কৰি ল'ব ভিডিঅ' ডেসক্ৰিপচনতে লিংকটো পাই যাব ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ললে তাত আপোনালোকে ডেস্কটপ মোডটো অন কৰি ল'ব মোবাইলত যদি কৰি আছে তেতিয়া আপোনালোকৰ কৰিবলৈ অলপ সুবিধা হ'ব মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ আৰু 4 ডিজিট পিন দি আপোনালোকে লগইন কৰিব লাগিব লগইন কৰাৰ আগত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব ডোন্ট হেভ একাউন্ট ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ নিউ একাউন্ট ক্লিক হিয়াৰ অপশনটোত আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেচন ফৰ্মখন খোল খাব এই ৰেজিষ্ট্ৰেচন ফৰ্মখনতে গুটেখিনি আপোনালোকে ফিল আপ কৰিব লাগিব আপোনাৰ ৰোল নাম্বাৰ কিমান নম্বৰ পাইছে পাৰ্সোনাল ডিটেইলছ গুটেখিনি এড্ৰেছটো লগতে ডকুমেন্টটো আপলোড কৰিব লাগিব প্ৰথমতে বোৰ্ডখন সিলেক্ট কৰিলে তাৰ পাছত পাছিং ইয়াৰ 2025 হেতু সিলেক্ট কৰিলে নেম অফ ক্লাস 10 এক্সামিনেশন এছএছএলসি বুলি আপোনালোকে দি দিব ৰুল আৰু নং দুটা বেলেগ বেলেগকৈ আছে দেখিছে আপোনালোকে ইয়াত টাইপ কৰি আপোনালোকে চাব পাৰিব দেইছে B25/ তাবা আপোনাৰ যেটো আছে হে গুটে ৰুল নংটো ইয়াত ফিল আপ কৰি লব শুদ্ধকে ফিল আপ কৰিব ভুলকে ফিল আপ কৰি যদি সাবমিট কৰি দিয়ে তেনে ক্ষেত্ৰত বহুত অসুবিধা হ'ব তাৰ পাছত আপোনালোকৰ ইয়াত টোটাল নাম্বাৰ 600 দিয়াই থাকিব অফ 10 অৰ্থাৎ আপুনি কিমান নম্বৰ পালে 600 ভিতৰত কিমান নম্বৰ পালে হেতু আপোনালোকে অফ 10 মাৰ্কত ফিল আপ কৰি দিব তেতিয়া পাৰ্সেন্টেজটো নিজে নিজে আহি যাব ঠিক আছে আপোনালোকে এক্সট্ৰাকে আকৌ পাৰ্সেন্টেজটো ফিল আপ কৰিব নালাগে অফ 10 মাৰ্কটো দিলেই আপোনালোকৰ পাৰ্সেন্টেজটো আহি যাব তাৰ পাছত আহিব আপোনাৰ সম্পূৰ্ণ নামটো মেট্ৰিকৰ ডকুমেন্টত জিদৰে আছে অৰ্থাৎ এডমিট বা মাৰ্কশিটত জিদৰে আহিছে হেদৰে ফিল আপ কৰিব ডেট অফ বাৰ্থটো মেট্ৰিকৰ এডমিটত জিদৰে আছে হেদৰে ফিল আপ কৰিব মাদাৰ নেম ফাদাৰ নেম এখিনি ফিল আপ কৰিব গাৰ্জিয়ান নেম ইমেইল আইডি এখিনি নিদিলেও হ'ব অপচনেল যি সময়ত ৰেড কালাৰ ষ্টাৰ মাৰ্ক আছে সেইখিনি ফিল আপ কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক মোবাইল নাম্বাৰ ফিল আপ কৰিব গেট ওটিপি কৰি দিব তাৰ পাছত আপুনি যেটো মোবাইল নাম্বাৰ ফিল আপ কৰিছে তাত এটা ওটিপি যাব বহুতে কমেন্ট কৰি আছিল যে ওটিপি যোৱা নাই আপুনি যেটো মোবাইল নাম্বাৰ ফিল আপ কৰিছে সেই মোবাইল নাম্বাৰটোত ৰিচাৰ্জ আছে নে নাই বা মেছেজ বেছি ফুল হৈ আছে নেকি অলপ ডিলিট কৰি ল'ব বা এবাৰ ফোনটো অফ কৰি অন কৰি দিব নেটৱৰ্ক পাই আছে নাই এখিনি এবাৰ চাই ল'ব বহুতে কমেন্ট কৰিছে যে মোৰ ওটিপি নাই হয় তেনেকুৱা কথা নহয় মই যিমান কিজনৰ কৰিছো সকলোৰে ওটিপি টাইমত আহি গৈছে আপোনালোকে ভালদৰে এবাৰ চেক কৰি ল'ব মোবাইলটো যদি মেছেজ ফুল হৈ আছে অলপ ডিলিট কৰি ল'ব ওটিপিটো ফিল আপ কৰি দিয়াৰ লগালগ আপোনালোকৰ বাকিখিনি তলত খোল খাই যাব নহলে খোল নাখায় ওটিপিটো ফিল আপ কৰিলেহে বাকিখিনি খোল খাব তাৰ পাছত দিব লাগিব আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিলে পেন নাম্বাৰ আৰু আপাৰ আইডি এখিনি ফিল আপ নকৰিলেও কোনো কথা নাই ফিল আপ কৰিব নালাগে এখিনি ঠিক আছে এড্ৰেছটো দিব এড্ৰেছ লাইন 1 ত ভিলেজ নেম এড্ৰেছ লাইন 2 ত আপোনালোকে লোকেলিটিটো দিব পাৰে অৰ্থাৎ আপুনি কোন ঠাইৰ পৰা আপোনাৰ পুলিশ ষ্টেচনখনৰ নামটো দি দিব পাৰে তাৰ পিছত ডিস্ট্ৰিক্টখন আপোনালোকে সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিলে পোষ্ট অফিস পিন কোড আকৌ village/town/ward অৰ্থাৎ যদি আপুনি গাঁৱৰ পৰা বিলং কৰে ভিলেজ নেমটো দিব টাউনৰ পৰা বিলং কৰিলে টাউন নেমটো ফিল আপ কৰি দিব তাৰ পাছত ৰিলিজনটো আপোনালোকৰ দিব লাগিব হিন্দু খ্ৰীষ্টান মুছলিম যি হয় হেতু আপোনালোকে দি দিব কাষ্টটো সিলেক্ট কৰিব লাগিব যেহেতু যিসকল জেনেৰেল দিব ওবিসি সকলে ওবিসি যদি কাষ্ট ওবিসি এসসি হয় তেনে ক্ষেত্ৰত আপোনালোকে কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব কাষ্ট সাৰ্টিফিকেটখন যদি আবেদন কৰা নাই সোনকালে অনলাইন যোগে আবেদন কৰি লওক তাৰ পাছত দিয়া আছে ইয়াত আপোনালোকৰ বিপিএল ক্যান্ডিডেট নে APL category BPL category নে APL category হেতু খুদা আছে যদি ইন কেস আপুনি যদি BPL category হয় তেনেহলে ইনকাম সাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব ৰেভিনিউ সাৰ্কুলাৰৰ পৰা এপ্ৰুভ হোৱাখন অৰ্থাৎ অনলাইন যোগে যিখন ইনকাম সাৰ্টিফিকেট বনাই সেইখন আপলোড কৰিব লাগিব ইয়াত দিয়া আছে দেইছে ইন কেস BPL category আপলোড ইনকাম সাৰ্টিফিকেট ইয়াত আপোনালোকে বিপিএল কাৰ্ড দিলে নহব বা ইনকামৰ ৰিসিপ্ট দিলে নহব ঠিক আছে যদি প্ৰাইভেট কলেজত আপোনালোকে এডমিশন লম বুলি ভাবিছে তেনে ক্ষেত্ৰত হেখন কলেজত গৈ আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে যে মোৰ ইনকাম সাৰ্টিফিকেট নাই মই সেইবাবে বিপিএল টো দি দিছো প্ৰাইভেটৰ ক্ষেত্ৰত ইমানটা
প্ৰযোজ্য নহ'ব পাৰে কিন্তু যদি গভৰ্ণমেণ্ট কলেজত আপুনি এডমিশ্যন লয় ইনকম চাৰ্টিফিকেট আপোনালোকে দিবই লাগিব আপোনালোকে এবাৰ কলেজৰ লগত যোগাযোগ কৰি চাব পাৰে যোনখনত এডমিশ্যন ল'ম বুলি ভাবিছে আপোনালোকে তাত ইনকম চাৰ্টিফিকেট দিব বেলেগ ডকুমেণ্ট আপোনালোকে আপলোড নকৰিব মই বাৰম্বাৰ কৈছোঁ ইনকম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব লাগে তাৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছোঁ যদি আপোনালোকে নিজে কৰিব নোৱাৰে নিয়েৰেষ্ট CSC চেণ্টাৰটোত গুচি যাওক ডকুমেণ্ট কি লাগে ভিডিঅ'টো চাই ল'ব নিয়েৰেষ্ট CSC চেণ্টাৰত গৈ পেলাই আপোনালোকে অনলাইন যোগে আবেদন কৰি ল'ব তাৰপাছত প্ৰচিড টু নেক্সট অপশ্যনটো ক্লিক কৰিব সম্পূৰ্ণ ফৰ্মখন প্ৰিভিউ কৰিবলৈ আহিব দেখিছে সম্পূৰ্ণ ফৰ্মখন আহি গৈছে এই গোটেইখিনি ভালদৰে চাব ভালদৰে চোৱাৰ পাছতহে ছাবমিট কৰিব আপোনালোকৰ যদি ভুল হৈ থাকে পাছত কাৰেকশ্যন কৰিবলৈ অলপ অসুবিধা হয় বহুতে ভুল হোৱাৰ পাছত কয়গৈ যে মই কেনেকৈ আপডেট কৰিম কেনেকৈ কাৰেকশ্যন কৰিম আৰু ছাবজেক্ট চিলেক্ট কৰাৰ পাছতো বহুতৰ দেখা গৈছে যে ছাবজেক্ট কেনেকৈ চেঞ্জ কৰিব পাৰি সেইবাবে কৈছোঁ কৰাৰ আগত আপোনালোকে দুবাৰ তিনিবাৰ ভালদৰে চাই ল'ব গোটেইখিনি এবাৰ ভালদৰে চেক কৰিলে চেক কৰাৰ পাছত তলত আহি পেলাই আপোনালোকে প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিব ডিক্লেৰেশ্যনটো টিকমাৰ্ক দিয়াৰ পাছত আপুনি যেতিয়া নেক্সট কৰিব নেক্সট কৰাৰ লগে লগে আপোনালোকৰ ডেস্ক বোৰ্ডটো এইদৰে শ্ব' কৰিব ইয়াত গোটেইখিনি কলেজ নেম আপোনালোকৰ আহি যাব নিশ্চয় দেখিবলৈ পাইছে ছাইডত আপোনালোকে কেইবাটা অপশ্যন দেখিবলৈ পাব তাৰে ডাউনলোড অপশ্যনটোত গুচি যাব ডাউনলোড অপশ্যনটোত ক্লিক কৰিব ডাউনলোড অপশ্যনটোত ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যন ফৰ্ম অপশ্যনটোত ক্লিক কৰি আপোনাৰ সম্পূৰ্ণ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন PDF আকাৰে ছেভ কৰি ল'ব বা প্ৰিণ্ট আউট উলিয়াই ল'ব ঠিক আছে এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনালোকৰ দৰকাৰ হ'ব এডমিশ্যনৰ সময়ত এইখন আপোনালোকে PDF আকাৰে আপোনালোকে ছেভ কৰি ল'ব সেম প্ৰচেছ আপোনালোকে মোবাইলতো কৰিব পাৰিব মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি এইদৰে আপোনালোকে ষ্টেপ বাই ষ্টেপ কৰি গ'লেই হ'ল মই লেপটপৰ স্ক্ৰীনত দেখুৱাই দিছোঁ আপোনালোকে মোবাইলতো কৰোঁ বুলি ক'লে কৰিব পাৰিব তাৰপাছত এইদৰে এতিয়া আপোনালোকে কিদৰে কলেজত এডমিশ্যনৰ বাবে আবেদন কৰিব সেইটো মই দেখুৱাই দিছোঁ আপোনালোকে ইয়াত দেখিছে গোটেইখিনি কলেজ নেম আহি গৈছে বহুতে কলেজত এপ্লাই কৰাৰ পাছতে যে কাম হৈ গ'ল তেনেকৈ বুলি ভাবিছে তেনেকুৱা নহয় এপ্লাই কৰাৰ পাছত যেতিয়া আপোনালোকৰ মেৰিট লিষ্ট আহিব তেতিয়া আপোনালোকে অনলাইন একচেপ্ট কৰিব লাগিব এডমিশ্যনটো এতিয়া বহুতে 3খন 4খনত কৰি দিছে 3খন 4খনতে আপোনাৰ নাম আহি গৈছে তাৰে ভিতৰত আপুনি যোনখনত ল'ব সেইখনত একচেপ্ট কৰিব লাগিব সেইখিনি কেনেকৈ কৰিব যেতিয়া আপোনালোকৰ একচেপ্ট কৰা অপশ্যনটো আহিব তেতিয়া মই ভিডিঅ' বনাই দি দিম তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে লগালগ নটিফিকেশ্যনটো লাভ কৰে এতিয়া ইয়াত দেখিছে ফাইন কলেজ অপশ্যনটোত গৈ আপোনালোকে ষ্ট্ৰীম ডিষ্ট্ৰিক্ট নেম আৰু আপোনালোকৰ ষ্ট্ৰীমটো সিলেক্ট কৰি আপোনালোকে ফাইন কৰিব পাৰে অৰ্থাৎ আপোনালোকে যোৰহাট ডিস্ট্ৰিক্টত যিমান কিখন আছে এই গোটেইখন কলেজৰ বিষয়ে ইয়াত আপোনালোকে চাব পাৰিব দেখিছে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিলে ডিস্ট্ৰিক্ট ধৰি লওক আপোনালোকে যোৰহাট সিলেক্ট কৰিলে ষ্ট্ৰীম আৰ্টছ সিলেক্ট কৰি দিলে তেতিয়া আপোনালোকৰ যোৰহাট ডিস্ট্ৰিক্টত আৰ্টছ ষ্ট্ৰীমৰ যিমান কিখন কলেজ আছে গোটেইখিনি আপোনালোকৰ আহি যাব ইয়াত দেখিছে গোটেইখিনি আহি গৈছে যোৰহাট ডিস্ট্ৰিক্টৰ ভিতৰত ইয়াৰ ভিতৰত আপুনি যোনখনত আবেদন কৰিম বুলি ভাবে সেইখনত আপোনালোকে আবেদন কৰিব পাৰে বা ডাইৰেক্ট সাৰ্চ অপশ্যনটো দিয়া হৈছে সাৰ্চ অপশ্যনত যদি আপুনি কলেজখনৰ নামটো টাইপ কৰি দিয়ে তেনে ক্ষেত্ৰতো আপোনালোকৰ সেই কলেজখন আহি যাব তাত গৈ ক্লিক কৰি আপোনালোকে এপ্লাই অপশ্যনটো ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব ইয়াত দেখিছে যিমান কিখন কলেজ আছে গোটেইখিনি আহি গৈছে ইয়াৰ পৰা আপোনালোকে গোটেইখিনি চাব পাৰিব ভালদৰে বা ইয়াতো আপোনালোকে কলেজৰ কন্টেক্ট নাম্বাৰো পাই যাব তাতো গৈ আপোনালোকে কন্টেক্ট কৰিব পাৰে কাকজান কলেজ বুলি মই সাৰ্চ কৰি দিছোঁ দেখিছে সাৰ্চ অপশ্যনটোত যেতিয়া মই ক্লিক কৰিম তেতিয়া কলেজখন আহি যাব তাৰ পাছত যেটো এপ্লাই অপশ্যন আছে এপ্লাই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব ভিউ ইনষ্টিটিউট ডিটেইলছত গৈ আপোনালোকে ইনষ্টিটিউটখনৰ গোটেইখিনি ডিটেইলছ চাব পাৰিব এপ্লাই অপশ্যনটোত যেতিয়া ক্লিক কৰিম এপ্লাই অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আহি যাব দেখিছে বেসিক প্ৰফাইল কলেজৰ গোটেইখিনি ডিটেইলছ দিয়া থাকিব ভিউ আৰ্টছ ষ্ট্ৰীম ডিটেইলছত গ'লে আপোনালোকে কিমানটা সিট আছে কেজনে এপ্লাই কৰিছে সেইখিনিও আপোনালোকে চাব পাৰে তাৰপা এপ্লাই ইন আৰ্টছ ষ্ট্ৰীম যদি সায়েন্সত কৰে সায়েন্স ষ্ট্ৰীম এইখিনি আপোনালোকে সিলেক্ট কৰি ল'ব এপ্লাই ইন আৰ্টছ ষ্ট্ৰীম অপশ্যনটো যেতিয়া আপুনি সিলেক্ট কৰিব তেতিয়া আপোনালোকৰ সাবজেক্টখিনি ফিল আপ কৰিবলৈ আহিব এতিয়া আপোনালোকে ইয়াৰ পৰা সাবজেক্টখিনি সিলেক্ট কৰি ল'ব আপুনি কি সাবজেক্টত ল'ম বুলি ভাবিছে সেই গোটেইখিনি সাবজেক্ট ইয়াৰ পৰা সিলেক্ট কৰি ল'ব ঠিক আছে তাৰ পাছত মিডিয়ামটো সিলেক্ট কৰিব মিডিয়াম ইংলিছ ল'ব নে আছামিজ ল'ব গোটেইখিনি আহি যাব এইখিনি এইদৰে সিলেক্ট কৰাৰ পাছত আপোনালোকে যেটো সাবমিট অপশ্যন আছে সাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ইয়াত দেখিছে মই গোটেইখিনি সাবজেক্ট সিলেক্ট কৰি লৈছোঁ তাৰ পাছত ভালদৰে চাই ল'ব সিলেক্ট কৰাৰ পাছত 2-3 বাৰ ভালদৰে চাব তাৰপা এপ্লাই ইন এডমিশ্যন অপশ্যনটোত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ এডমিশ্যনটো কমপ্লিট হৈ যাব এপ্লাই প্ৰচেছটো কমপ্লিট হৈ যাব দেখিছে এখন কলেজত মোৰ এপ্লাই প্ৰচেছটো কমপ্লিট হৈ গৈছে এপ্লাই ইন এডমিশ্যন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াত মোৰ আহি যাব এইদৰে আহি যাব কাকজান কলেজ একনলেজমেণ্ট ৰিচিপ্ট তাৰ পাছত আপোনালোকে ইয়াত দেখিছে ৱেটিং আপোনালোকৰ কিমান 27 তাৰিখে আহিব বুলি কৈছে একচেপ্ট কৰা এটো আপোনালোকৰ পাব্লিকেশ্যন অফ সিলেকশ্যন লিষ্ট ৱেটিং লিষ্ট 27 তাৰিখে আহিব 10 বজাত আপোনালোকৰ আহি যাব তাৰ পাছত এডমিশ্যনটো উইথড্ৰ কৰিবলৈ ভাবিলেও উইথড্ৰ কৰিব পাৰে উইথড্ৰ এডমিশ্যন এপ্লিকেশ্যন হেতু আপোনালোকে অপশ্যন পাই যাব যদি আপোনালোকে হেখন কলেজৰ পৰা এডমিশ্যনটো উঠাই লম বুলি ভাবে উইথড্ৰ অপশ্যনটো ক্লিক কৰি উঠাই ল'ব পাৰে একনলেজমেণ্ট ৰিচিপ্ট অপশ্যনটো ক্লিক কৰি একনলেজমেণ্ট ৰিচিপ্টটো ডাউনলোড কৰি ল'ব পাৰে 27 তাৰিখে যেতিয়া আপোনালোকৰ একচেপ্ট কৰিবলৈ আহিব একচেপ্ট কৰোঁতে আপোনালোকে সাৱধান হ'ব এবাৰ একচেপ্ট কৰি দিয়াৰ পাছত বাকি যিমান কিখন কলেজ আছে গোটেইখিনি ৰিজেক্ট হৈ যাব সেইবাবে একচেপ্ট কৰাৰ আগত আপোনালোকে 2-3 বাৰ ভালদৰে ভাবি চিন্তিহে একচেপ্ট কৰিব এতিয়া আকৌ নেক্সট আপোনালোকে কলেজখনত কিদৰে আবেদন কৰিব মই হেতু দেখুৱাই দিছোঁ পুনৰ আপোনালোকে ডেস্কবৰ্ড অপশ্যনটোত গুচি যাব
আপোনালোকৰ যদি পাৰ্চেণ্টেজটো অলপ কম আছে তেনে ক্ষেত্ৰত এখনতে কৰি নাৰাখিব 2-3খনত আপোনালোকে কৰি ৰাখক নিয়েৰেষ্ট আপুনি যিখনত কৰিম বুলি ভাবিছে তাৰপিছত আকৌ মই পুনৰ বেলেগ এখনত কৰি দেখুৱাই দিছোঁ পুনৰ আকৌ এনেকৈ মই ফাইন কৰি ল'ম সেম প্ৰসেস পুনৰ এপ্লাই অপশনটো ক্লিক কৰিব সাবজেক্টখিনি সিলেক্ট কৰিব এপ্লাই ইন এডমিশন অপশনটো আপোনালোকে ক্লিক কৰি দিব দেখিছে এইদৰে আপোনালোকে আবেদন কৰিব পাৰিব পুনৰ আপোনালোকে ইয়াত এপ্লাই ইন আৰ্টছ ষ্ট্ৰীম তাৰপিছত আপোনালোকে সাবজেক্টখিনি সিলেক্ট কৰি পেলাই আকৌ পুনৰ সাবমিট কৰি দিব ইয়াত মই সাবজেক্টখিনি সিলেক্ট কৰি লৈছোঁ সাবজেক্টখিনি সিলেক্ট কৰি লোৱাৰ পাছত পুনৰ মই সাবমিট কৰি দিম যদি আপোনালোকৰ কিবা অসুবিধা হৈছে বা কৰোতে পৰা নাই তেনে ক্ষেত্ৰত হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম তাতো জয়েন হ'ব পাৰে বা কমেন্ট কৰিও আপোনালোকে জনাব পাৰিব ঠিক আছে ইয়াত এইদৰে সাবজেক্টখিনি সিলেক্ট কৰি হোৱাৰ পাছত পুনৰ এপ্লাই ফৰ এডমিশন অপশনত ক্লিক কৰি দিম এইদৰে আপোনালোকে যিমান কিখন আপোনাৰ ইচ্ছা আছে সিমান কিখন কলেজত আপোনালোকে অনলাইন যোগে আবেদনটো কৰি ৰাখিব পাৰিব এটা দেখিছে মই 4খন কলেজত এডমিশনৰ বাবে অনলাইন যোগে আবেদন কৰি ৰাখিছো যেতিয়া আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব তেতিয়া কেনেকৈ একচেপ্ট কৰিব লাগে কেনেকৈ এডমিশনটো কনফাৰ্ম কৰিব লাগে নেক্সট ভিডিঅ'ত মই বনাই দি দিম আপোনালোকৰ বাবে তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে লগালগ নটিফিকেশনখিনি লাভ কৰে আৰু লগতে এডমিশন যিখন ৰেজিষ্ট্ৰেচন ফৰ্ম আছে সেইখন যদি আপোনালোকে পিডিএফ আকাৰে সেভ কৰা নাই পুনৰ আপোনালোকে ডাউনলোড অপশনটোত গৈ পিডিএফ আকাৰে সেভ কৰি ল'ব আজি ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো চাই যদি আপুনি অলপ উপকৃত হ'ল চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে